অসমৰ অভিনেত্ৰী আমাৰ সকলোৰে মৰমৰ নিশিতা গোস্বামীয়ে মই বনোৱা বৰা চাউলৰ এই কেৰামেল পুডিংটো খাই খুবেই ভাল পাইছিলে আৰু তেওঁ মোক কৈছিলে যে এই ৰেচিপিটো যাতে মই সকলোৰে মাজত শ্বেয়াৰ কৰি দিওঁ সেইবাবে আজি এই ৰেচিপিটো আপোনালোকৰ মাজলৈ লৈ আনিছো বৰা চাউলেৰে বনোৱা কেৰামেল পুডিং আহকচোন কেনেকৈ বনাই চাওঁ উৰে নিশা চাউলখিনি তিয়াই থৈছিলোঁ আৰু নহলে মিনিমাম 3 ঘণ্টা তিয়াই ল'ব চেৱা দিবলৈ এটা সসপেনত পানী আৰু ফুটা থকা খৰাহি এটা প্লেস কৰি ললো তাৰ ওপৰত এতিয়া চাউলখিনি দি ঢাকন মাৰি হাই ফ্লেমত 30 মিনিট ভাপত সিজিবলৈ দিলো দেখিবলৈ পাইছে বৰা চাউলখিনি খুব সুন্দৰভাৱে চেৱা দিয়া হৈ গৈছে এটা মিক্সাৰ গ্ৰাইণ্ডাৰত পৰিমাণ মতে প্ৰথমে বৰা চাউলখিনি দি ললো মই বৰ বেছি খৰহিয়াকৈ বনোৱা নাই কাৰণে কেৱল 2 চামুচ ব্যৱহাৰ কৰিলো লগতে দুটা কণী এবাটি গাখীৰ আধা বাটি ফ্ৰেছ ক্ৰীম আৰু এবাটি চেনিৰ ব্যৱহাৰ কৰিলো ইয়াতে কেঁচা কণীৰ গোন্ধটো মাৰিবৰ বাবে মই ইলাচি গুড়িৰ ব্যৱহাৰ কৰিছো আপোনালোকে ভেনিলা এসেন্সও ব্যৱহাৰ কৰিব পাৰে কেৰামেলটো বনাবৰ বাবে এটা সসপেনত এবাটি চেনি দি মিডিয়াম ফ্লেমত খুব ধৈৰ্য সহকাৰে আপোনালোকে এই ৰংটো অহালৈ ৰব লাগিব এটা টিফিন বাটিত কেৰামেলখিনি ঢালি 5 মিনিট ঠাণ্ডা হ'বলৈ ৰাখি থলো কেৰামেলটো সম্পূৰ্ণ সেট হৈ যোৱাৰ পাছত বৰা চাউলৰ মিক্সচাৰটো মই ঢালি দিলো ইয়াতে অলপমান জেগা এৰিব কাৰণ ই কেকৰ দৰে ৰাইজ কৰে এতিয়া এখন কেৰাহীত ষ্টেণ্ড ৰাখি পানী ঢালি ললো আৰু বনাই ৰখা পুডিং মিক্সচাৰটো প্লেস কৰি ঢাকন মাৰি 30 মিনিট হাই ফ্লেমত ষ্টিম হ'বলৈ দিলো কেকৰ দৰে এনেদৰে ফুলি আহিলে গম পাব কেৰামেল পুডিংটো ৰেডি হৈ গৈছে পুডিংটো সম্পূৰ্ণভাৱে ঠাণ্ডা হ'বলৈ দিব আৰু মই দেখুৱাৰ দৰে এনেদৰে এখন প্লেট প্লেস কৰি সাৱধানে উলুটিয়াই ল'ব দেখিবলৈ পাইছে চেৱা দিয়া বৰা চাউলৰ কেৰামেল পুডিং সম্পূৰ্ণ ৰেডি মই ইয়াতে ফ্ৰেছ ক্ৰীমৰ ব্যৱহাৰ কৰিছো এনেও বৰা চাউল দৈ ক্ৰীমৰ লগত খাবলৈ যথেষ্ট সোৱাদ হয় মইতো বাৰু বনাই খালো এতিয়া যদি আপোনালোকে বনাই খায় এই দৰে তেনেহলে ইনবক্সত মোক ফটো সেন্ড কৰিবলৈ নাপাহৰিব আশা কৰো আপোনালোকে ৰেচিপিটো ভাল পালে ভিডিঅ'টো লাইক কমেন্ট আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ মাজৰে যদি কোনোবাই এই ৰেচিপিটো বনাই খায় তেনেহলে কমেন্ট বক্সত কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব